নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত ৰাজনীতিৰ এক বিগ ব্ৰেকিং নিউজ লৈ আহিছো ইছান নিউজৰ বাতৰিকে এতিয়া সঁচা প্ৰমাণিত কৰি 20 নৱেম্বৰৰ ভিতৰত কংগ্ৰেছৰ একাংশ বাঘা নেতা নেত্ৰী বিজেপিলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকট হৈ পৰিছে এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং আমি জনাইছো 20 নৱেম্বৰৰ ভিতৰত বিজেপিলৈ যাব কংগ্ৰেছৰ নেতা আৰু পালি নেতা তালিকাত নাম আছে বৰ্তমানৰ বিধায়িকাৰো কংগ্ৰেছৰ দলীয় সভাত হঠাৎ আবেগিক হৈ পৰিল অজন্তা নেওগ জনাইছে গুৰুত্বপূৰ্ণ খবৰ বিজেপিলৈ যোৱাৰ নাম চৰ্চাত আছে বিধায়িকা অজন্তা নেওগ ৰাজদীপ গলা আৰু তিনি বিধায়কৰ প্ৰদেশ কংগ্ৰেছৰ পৰা এৰাই চলিছে অজন্তা নেওগে বনতা অৱলম্বন কৰি বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে একালৰ বিধায়িকা অজন্তা নেওগৰ ৰাজদীপ গলা যোগদান কৰাৰ দিন তাৰিখ ঠিক হৈছে মুঠ 5 গৰাকী বৰ্তমানৰ বিধায়ক প্ৰাক্তন মন্ত্ৰীৰ বিজেপিত যোগদানৰ যুজা একালৰ মন্ত্ৰী অজন্তা নেওগেও যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে অজন্তা নেওগৰ নাম এই মুহূৰ্তত চৰ্চালৈ আহিছে বিধায়িকা অজন্তা নেওগৰ নাম খুবেই চৰ্চাত আছে আমি ইছান নিউজে ইয়াৰ পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ য'ত আমি সম্ভাৱনা দেখুৱাইছিলোঁ যে যিখন তালিকা আমি প্ৰকাশ কৰিছিলোঁ সেই তালিকাত আমি জনাইছিলোঁ যে একালৰ মন্ত্ৰী অজন্তা নেওগেও কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ সম্ভাৱনা আছে আৰু অৱশেষত ইছান নিউজৰ বাতৰিকে সঁচা প্ৰমাণিত কৰি এতিয়া 20 নৱেম্বৰৰ ভিতৰত বিজেপিলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতা কৰ্মী এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো আৰু তালিকাত নাম আছে বৰ্তমানৰ বিধায়িকা আৰু কংগ্ৰেছৰ দলীয় সভাতেই হঠাৎ আবেগিক হৈ পৰা পৰিলক্ষিত হ'ল অজন্তা নেওগৰ যিহেতু অজন্তা নেওগৰ নামো কিন্তু চৰ্চাত আছে বিধায়িকা অজন্তা নেওগ ৰাজদীপ গলা আৰু তিনি বিধায়কৰ নামো খুবেই চৰ্চাত আছে এই মুহূৰ্তত আৰু প্ৰদেশ কংগ্ৰেছৰ পৰা অজন্তা নেওগে এৰাই চলাৰ অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত অজন্তা নেওগৰ এক মন্তব্য এক প্ৰতিক্ৰিয়া আমি আগবঢ়াইছোঁ মই ৰাইজৰ ওচৰলৈ কৃতজ্ঞতা জনাবৰ কাৰণে বিচাৰিছোঁ আৰু কি গম পাইছোঁ এখন সভা অনুষ্ঠিত কৰিব লাগে সঁচাকৈ মই সকলোকে ধন্যবাদ দিলোঁ বিশেষভাৱে আজি আপোনাক ইয়াত আহি কৰি পঠাইছোঁ মই প্ৰথমতেই ইয়াত উপস্থিত থকা সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এই অঞ্চলৰ লোকে যোৱা সকলো সময়তে আপোনালোকে ৰাজনৈতিকভাৱেই হওক বা সকলো দিশতে সহযোগিতা আগবঢ়াই আহিছে আৰু বিধায়িকা হিচাপেও মই আপোনালোকক এই ৱাৰ্ডৰ এই অঞ্চলৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ লোকসকলে বিগত সময়ছোৱা আপোনাৰ বাবে এই ৱাৰ্ডটোক আগবঢ়াই লৈ যাবলৈ কাৰণে যেনেধৰণে সহযোগিতা আগবঢ়াই আহিছে মোৰ এই কথাখিনি মনত আছে আপোনালোকৰ নিশ্চয় মনত আছে যে মই যেতিয়া বিধায়িকা প্ৰথমবাৰৰ বাবে প্ৰতিনিধি নিৰ্বাচিত হৈছিলোঁ সেইখন গোলাঘাটৰ কথা কোনো ধৰণৰ আন্তঃগাঁথনি নথকা বা সা সুবিধা নথকা প্ৰায় 13টা ৱাৰ্ডেৰে আমি বসবাস কৰা এইখন গোলাঘাট চহৰখন মই পাইছোঁ আপোনালোকে ইয়াতে বহুতে জন্মগ্ৰহণ কৰিছে বা বিভিন্ন অঞ্চলৰ পৰা আপোনালোকে বোৱাৰী হৈ আহিছে প্ৰত্যেকটো ৱাৰ্ডৰে সমস্যাবিলাক আপোনালোকে ভুক্তভোগী তথাপিও আজি মোৰ কাৰ্যকাল এই চতুৰ্থবাৰৰ কাৰ্যকালটো প্ৰায় 3টা মাহৰ পিছত আমি হয়তো আকৌ নতুন নিৰ্বাচনলৈ যাব লাগিব বিধায়িকা হিচাপে মই এইটোৱে ক'ম যে ৰাইজৰ যিবিলাক সমস্যা আছে সকলো সমস্যা আমি কিমান সমাধান কৰিব পাৰিছোঁ সেইটো কথা নহয় কিন্তু সমস্যাবিলাক আমি বুজি পালোঁ এই গোলাঘাট চহৰৰ 13টা ৱাৰ্ডত মই এতিয়া মোৰ দৃষ্টিৰে প্ৰথমবাৰৰ বাবে গোলাঘাট চহৰখন দেখিছিলোঁ যে ধুমুহাই ভাঙি নিয়া এখন ঘৰৰ নিচিনা অৱস্থা ইয়াত ৰাস্তা পদূলি খোৱাপানী বিজুলী বাতি সকলো পিনে এটা অনুন্নত এই গোলাঘাট চহৰখন আছিল আপোনালোকৰ নিশ্চয় মনত আছে এটা সময়ত
এই কুমাৰপতি অঞ্চলৰ কিছু মহিলা আপোনালোকে মোৰ ওচৰলৈ গৈছিল আৰু গৈ পেলাই মোক আপোনালোকে জোৰ কৰি পেলাই মাতি আনিছিল। মই তেতিয়া আপোনালোকৰ লগতে আহিলোঁ। তেতিয়া বাইদেউ আপোনালোকে চাওকচোন, ৰাস্তাটো চাওকচোন, আমি ইফালে ল'ৰা ছোৱালী নিবই নোৱাৰোঁ। আপুনিয়ে গৈছিলোঁ পায়। বহুত মহিলা আমি অজন্তা নেওগৰ মন্তব্য শুনালো। বিধায়িকা অজন্তা নেওগ আজি আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ কৰ্মী সভাত তেওঁ আৱেগিক হৈ পৰিছে, যিহেতু বিজেপিলৈ যোৱাৰ নামৰ যিখন তালিকা, সেই তালিকাত চৰ্চাত আছে বিধায়িকা অজন্তা নেওগৰ নাম। আৰু বিধায়িকা অজন্তা নেওগৰ নাম চৰ্চাত থকাৰ সময়তে আজি অজন্তা নেওগ হঠাৎ আৱেগিক হৈ পৰিছে আৰু নিজৰ দলীয় সভাতে আৱেগিক হৈ পৰিছে এগৰাকী প্ৰাক্তন মন্ত্ৰী বিধায়িকা অজন্তা নেওগ। আৰু এতিয়া খুবেই চৰ্চিত এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে শীঘ্ৰেই 20 নৱেম্বৰৰ ভিতৰত কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মী বিজেপিত যোগদান কৰিব। বিজেপিলৈ যোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে। অধিক তথ্যৰ বাবে আমি এবাৰ সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক অভিজিৎ আচাৰ্যৰ সৈতে। অভিজিৎ আচাৰ্য, মাত্ৰ কেইটামান দিনৰ পূৰ্বে আমি এক প্ৰতিবেদন সম্প্ৰচাৰ কৰিছিলোঁ, য'ত আমি স্পষ্ট ৰূপত উল্লেখ কৰিছিলোঁ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই খবৰ আমি জনাইছিলোঁ কিছুদিন পূৰ্বে, আৰু তাত আমি নাম উল্লেখ কৰিছিলোঁ, অজন্তা নেওগৰ নাম উল্লেখ কৰিছিলোঁ। আৰু অৱশেষত সেয়াই যেন সঁচা প্ৰমাণিত কৰি এতিয়া বিজেপিত যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে বিধায়িকা অজন্তা নেওগৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছৰ নেতা কৰ্মী। কিন্তু অভিজিৎ, এইবোৰৰ প্ৰশ্ন উত্থাপন হৈছে আজি যিহেতু অজন্তা নেওগ দলীয় সভাত আৱেগিক হৈ পৰিল, হঠাৎ আৱেগিক হৈ পৰাৰ কাৰণ কংগ্ৰেছ এৰি বিজেপিলৈ যোগদানৰ যি চৰ্চা, সেই চৰ্চাই একমাত্ৰ কাৰণ নেকি অভিজিৎ? নিশ্চিতভাৱে নেত্ৰ, আপুনি এক সুন্দৰ কথা উল্লেখ কৰিছে। আমি ঈশান নিউজে ধাৰাবাহিকভাৱে আমি প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ যে কংগ্ৰেছৰ একাংশ বিধায়ক আৰু বিধায়িকা, বিশেষকৈ কংগ্ৰেছ আৰু AUDFৰ যি মিত্ৰতা, সেই মিত্ৰতা তেওঁলোকে মানি ল'ব খোজা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখা পোৱা পৰিলক্ষিত হৈছে যে উজনি অসমত, বিশেষকৈ উজনি অসমৰ বিধায়ক, বৰ্তমানৰ বিধায়ক বা প্ৰাক্তন যিসকল বিধায়ক বিধায়িকাসকল আছিল, তেওঁলোকে কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতা তেওঁলোকে এক প্ৰকাৰে মানি ল'ব খোজা নাই, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ এই যি মিত্ৰতা, সেই মিত্ৰতাক লৈ তেওঁলোকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী নতুন তত্ত্বাৱধায়ক আহিছিল জিতেন্দ্ৰ সিঙৰ যি আহি উপস্থিত হৈছিল অসমত, জিতেন্দ্ৰ সিঙক তেওঁলোকে অভিযোগ দিছিল যে আমি কংগ্ৰেছ আৰু AUDFৰ মিত্ৰতাটো অকলে মানি ল'ব খোজা নাই, যদিহে এটা গ্ৰেণ্ড এলায়েন্স হয়, সেয়া লাগিলে AJP হওক বা ৰাইজৰ দল হওক বা যিসমূহ সংগঠন আছে বা যিসমূহ ৰাজনৈতিক সংগঠন আছে, ৰাভা তিৱাকে আদি কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ যিসমূহ ৰাজনৈতিক সংগঠন আছে বা ৰাজনৈতিক মঞ্চ আছে, সেইসকলক লৈ একত্ৰিতভাৱে যদি এটা মহাজোঁট বন্ধন হয়, তেতিয়াহ'লে আমি এই মহাজোঁট বন্ধনৰ আমি সপক্ষে আছোঁ। কিন্তু এটা কথা ইয়াতে ক'ব লাগিব নেত্ৰ, যে অজন্তা নেওগৰ নাম চৰ্চালৈ আহিছে, বিধায়ক ৰাজদীপ গোৱালাৰ নাম চৰ্চালৈ আহিছে আৰু কংগ্ৰেছৰ আন কেইবাগৰাকী বিধায়কৰ নাম চৰ্চালৈ আহিছে। বিশেষকৈ কোৱা গৈছে যে উজনি অসমৰ এগৰাকী মহাপ্ৰতাপী বিধায়ক ৰূপজ্যোতি কুৰ্মী কিন্তু সবাই দেখা যায় যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে তেওঁ বিৰূপ মন্তব্য কৰি আহিছে। অৰ্থাৎ ৰিপুণ বৰাৰ যি প্ৰদেশ কংগ্ৰেছৰ যি নেতৃত্ব, সেই নেতৃত্বক বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মানি ল'ব খোজা নাই। ইয়াৰ লগে লগে ৰূপজ্যোতি কুৰ্মীয়ে বিভিন্ন সংবাদ মাধ্যমৰ আগতেই হওক বা তেওঁ নিজে খুব বুজাৰিছে, এক প্ৰকাৰে অসন্তুষ্ট হৈ পৰিছে কংগ্ৰেছৰ কেইবাগৰাকী বৰ্তমানৰ বিধায়ক, আৰু তেওঁলোকে বিজেপিৰ সৈতে সঘনাই যোগাযোগ অব্যাহত ৰাখিছে। আৰু এই মুহূৰ্তত আজিৰ দিনটোত চৰ্চালৈ আহিছে বিধায়িকা অজন্তা নেওগৰ নাম। আৰু 4 বাৰৰ বিধায়িকা, 20 বছৰৰ যিগৰাকী বিধায়িকা, তেওঁ 20 বাৰকৈ তেওঁ অসম বিধানসভালৈ তেওঁ নিৰ্বাচিত হৈ আহিছিল আৰু এগৰাকী গোলাঘাটৰ এগৰাকী তেওঁ নেত্ৰী। আৰু লগতে এটা কথা ক'বলৈ যে তেওঁ এগৰাকী প্ৰাক্তন মন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আটাইতকৈ ঘনিষ্ঠ বুলি যাক জনা যায় বিধায়িকা অজন্তা নেওগক। কিন্তু এই মুহূৰ্তত প্ৰশ্ন আহিছে যে বিধায়িকা অজন্তা নেওগ বিজেপিলৈ যোগদান কৰিব নেকি? এই প্ৰশ্নটো এইকাৰণে আহিছে কাৰণ যি কংগ্ৰেছৰ অজন্তা নেওগে যি কংগ্ৰেছৰ দলীয় সভা অনুষ্ঠিত কৰিছিল, তাত দেখা পোৱা পৰিলক্ষিত যে যিসকল লোকক তেওঁ সম্বোধন কৰিছিল, সেইসকল লোকক তেওঁ আৱেগিকভাৱে তেওঁ ভাষণ দিছিল বা অৰ্থাৎ এনেকুৱা বুজাইছিল যে মই যদি আন কোনোবা ৰাজনৈতিক দলত মই যদি যোগদান কৰোঁ, তেতিয়াহ'লে আপোনালোকে ভোট দিব না নাই মোক। সেই কথা তেওঁ আপকীয়াকৈ তেওঁৰ সমষ্টিত থকা যিসকল ভোটাৰ, সেইসকল ভোটাৰৰ সৈতে তেওঁ আলোচনা কৰিছিল। গতিকে এক প্ৰকাৰে ক'ব পাৰি যে কংগ্ৰেছৰ কেইবাগৰাকী বাঘা নেতা কৰ্মী তেওঁলোকে যোগদান কৰিব পাৰে 20 নৱেম্বৰৰ পূৰ্বে ৰাজ্যিক বিজেপিত। নিশ্চিতভাৱে অভিজিৎ আচাৰ্য, কিন্তু এই মুহূৰ্তত আন এক প্ৰশ্ন আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ অভিজিৎ, যিহেতু কংগ্ৰেছৰ যিখন তালিকা, বিজেপিলৈ যোগদান কৰাৰ যিসকল প্ৰভাৱশালী নেতা বা বিধায়কৰ যিখন তালিকা, সেই তালিকাখনত বিধায়িকা অজন্তা নেওগৰ উপৰিও আন কাৰ নাম আছে?
চাওক এই মুহূৰ্তত ক'ব পৰা নাযাব যে কাৰ কাৰ নাম আছে, কিন্তু এটা কথা ক'ব লাগিব মুঠ 5গৰাকীকৈ বিধায়ক কংগ্ৰেছৰ বৰ্তমান 5গৰাকীকৈ বিধায়ক হয়তো বিজেপি যোগদান কৰিব পাৰে, কাৰণ যিহেতু 20 নৱেম্বৰৰ পূৰ্বে হয়তো যোগদান কৰিব পাৰে বা 20 নৱেম্বৰৰ দিনটোই হয়তো তেওঁলোকে যোগদান কৰিব পাৰে, কাৰণ ৰাজ্যিক বিজেপি যি এশদিনীয়া কাৰ্যসূচী ঘোষণা কৰা হৈছে সেই এশদিনীয়া কাৰ্যসূচীত হয়তো এই যি কংগ্ৰেছৰ বিধায়কসকলে যোগদান সেইটো অন্তৰ্ভুক্ত হ'ব আৰু বিজেপিলৈ কংগ্ৰেছৰ যে কেইগৰাকীমান বিধায়ক তেওঁলোকে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেই কেইগৰাকীমান বিধায়ক কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সৈতে তেওঁলোকে সঘনাই যোগাযোগত আছে। কিছুদিন পূৰ্বে ক'ব লাগিব নেত্ৰ যে বিধায়ক ৰাজদীপ গোৱালাক প্ৰদেশ কংগ্ৰেছে তেওঁলোক নিলম্বন কৰিছে, আনকি ৰুমিনাথকো প্ৰদেশ কংগ্ৰেছে তেওঁক নিলম্বন কৰা পৰিলক্ষিত হৈছে। গতিকে এটা কথা ইয়াতে ক'ব পাৰি যে কংগ্ৰেছৰ যিসকল বিধায়ক বৰ্তমান এই যে মিত্ৰজোঁটক লৈ মিত্ৰজোঁটক তেওঁলোকে কোনো প্ৰকাৰে তেওঁলোকে মানি ল'ব খোজা নাই, যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ ভিতৰ চৰাতে এক ফাট মেলিছে আৰু বিশেষকৈ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে কেইবাগৰাকী বিধায়ক উজনি অসমৰ কেইবাগৰাকী বিধায়ক দেখা পোৱা পৰিলক্ষিত। যেতিয়া UDFৰ সৈতে যি সভা অনুষ্ঠিত হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাসগৃহত, সেই সময়তে কিন্তু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে এই মিত্ৰতাক তেওঁ মানি ল'ব খোজা নাই আৰু যদিহে মিত্ৰতা হয় তেতিয়াহ'লে ক্ষতি হ'ব বুলি কংগ্ৰেছ দলৰ ৰাণা গোস্বামীয়ে কিন্তু স্পষ্টকৈ উল্লেখ কৰিছিল নেত্ৰ। হয় অভিজিত আচাৰ্য, যদি অজন্তা নেওগে বিজেপিত যোগদান কৰে, অজন্তা নেওগে যদি বিজেপিত যোগদান কৰে তেতিয়াহ'লে অভিজিত আচাৰ্য কংগ্ৰেছ মুক্ত হ'ব নেকি গোলাঘাট? এইটো এটা এই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন। চাওক এটা কথা ক'ব পাৰি যে বিজেপিৰ যি টিকট সেই টিকট কিন্তু তেওঁলোকৰ চেণ্ট্ৰেল কমিটিৰ পৰা বা পাৰ্লামেণ্টাৰী কমিটিৰ পৰাই কিন্তু নিৰ্বাচন কৰা হয়, যি টিকট লাভ কৰে, যিসকলে টিকট লাভ কৰে। আৰু কিছুদিন পূৰ্বে যিহেতু ৰাজ্যিক বিজেপিৰ যিগৰাকী প্ৰভাৰী অসমতে উপস্থিত BL সন্তোষ উপস্থিত হৈছিল, BL সন্তোষে কিন্তু স্পষ্টকৈ কৈছিল যে জানুৱাৰীৰ পূৰ্বে বিজেপিৰে কোনো ধৰণৰ নেতা কৰ্মীয়ে কিন্তু টিকট বিচাৰিব নোৱাৰিব বা যিসকল নেতা কৰ্মীয়ে বিজেপিৰ পৰা যিসকলে প্ৰাৰ্থিত্ব ল'ব খোজে তেওঁলোকে কোনো ধৰণৰ টিকট ল'ব নোৱাৰিব। গতিকে এটা কথা ইয়াতে ক'ব পাৰি যে যিসকলে বিজেপিলৈ আহিব বা কংগ্ৰেছৰ যিসকলে বিধায়কে বৰ্তমান বিজেপিলৈ আহিব খুজিছে তেওঁলোকে আলোচনা কৰিছে যে আমি এগৰাকী প্ৰাথমিক সদস্য হিচাপেহে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিম, কিন্তু টিকট লাভ কৰিব নে নাই এই বিষয়টো কিন্তু সম্পূৰ্ণ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত নিৰ্ভৰ কৰিব, কাৰণ এই কেইগৰাকী হৈছে বৰ্তমানৰ তেওঁলোকে বিধায়ক হৈ আছে কংগ্ৰেছৰ। আন এটা কথা ইয়াতে ক'ব লাগিব নেত্ৰ চাওক, দেখা পোৱা পৰিলক্ষিত হৈছে যে বৰ্তমান বৰ্তমান বিজেপি AJP BPFৰ এক মিত্ৰজোঁটৰ চৰকাৰ বৰ্তমান অসমত চলি আছে। গতিকে অসম গণ পৰিষদ দলে যিহেতু 2021 বিধানসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে যিটো কেইবাটাও তেওঁলোকে অধিক আসন বিচাৰিব ৰাজ্যিক বিজেপিৰ পৰা, তাৰ পৰিপ্ৰেক্ষিতত আৰু এটা কথা ইয়াতে ক'ব লাগিব যে অসম গণ পৰিষদ দলে যদিহে আন বেছিকেইটা সমষ্টি তেওঁলোকে বিচাৰে বা ৰাজ্যিক বিজেপিৰ পৰা আৰু যদি অধিক সমষ্টি বিচাৰে তেতিয়াহ'লে কোনকেইটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব খোজে। গতিকে অগপ সভাপতি অতুল বৰাৰ প্ৰথম পচন্দ সমষ্টিটো হৈছে গোলাঘাট বিধানসভা সমষ্টি, যিহেতু বোকাঘাট সমষ্টি বৰ্তমানে অতুল বৰা যিহেতু বিধায়ক আৰু বোকাঘাট সমষ্টি সম্পূৰ্ণভাৱে অগপৰ এক ভেটি যিহেতু আছিল, কিন্তু নাগৰিকত্ব সংশোধনী আইনৰ যি আন্দোলন আছে সেই আন্দোলন কিন্তু সভাপতি অতুল বৰাৰ যি ভেটি, তেওঁ যি সাংগঠনিক ভেটি সেয়া কিন্তু তছনছ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সভাপতি অতুল বৰাই তেওঁ জিকি আহিব পাৰিব নে নাই তাৰ বাবে কিন্তু বৰ্তমান এক চৰ্চা চলিছে আৰু সেই চৰ্চা কিন্তু বিজেপি আৰু AJP উভয় দুটা দলৰ মাজতে চৰ্চা চলিছে, কাৰণ অতুল বৰা হৈছে এগৰাকী দলৰ তেওঁ সভাপতি। গতিকে তেওঁক গোলাঘাট বিধানসভা সমষ্টিৰ পৰা তেওঁক প্ৰাৰ্থিত্ব দিয়া পূৰ্বেই সুযোগ বুজি অজন্তা নেওগে বৰ্তমান বিজেপিলৈ যোগদান কৰাৰ তেওঁ চিন্তা চৰ্চা চলাইছে আৰু হয়তো 20 নৱেম্বৰৰ দিনটোত হয়তো যোগদান কৰিব পাৰে অজন্তা নেওগ, কাৰণ অজন্তা নেওগ যদি সেই সমষ্টিৰ পৰা যদি তেওঁ কংগ্ৰেছৰ পৰাই যদি তেওঁ প্ৰতিদ্বন্দ্বিতা কৰে হয়তো সেই সমষ্টিৰ পৰা অজন্তা নেওগ পুনৰ জিকি আহিব নোৱাৰিব, কিন্তু সেই সমষ্টিতে অগপ সভাপতি অতুল বৰাক এটা প্ৰাৰ্থিত্ব দিয়াৰ এটা চিন্তা চৰ্চা চলাইছিল, যাৰ পৰিপ্ৰেক্ষিতত হয়তো অতুল বৰা সেই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিলেহেঁতেন। কিন্তু এই মুহূৰ্তত ৰাজনৈতিক দৃশ্যপট সলনি হৈছে। BTR নিৰ্বাচনৰ কাৰণে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসকে আদি কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্বক দেখা পোৱা পৰিলক্ষিত তেওঁলোকে BTR নিৰ্বাচনত তেওঁলোকে ব্যস্ত হৈ আছে। গতিকে BTR নিৰ্বাচনৰ মাজতে ৰাজ্যিক বিজেপিৰ যি এশদিনীয়া কাৰ্যসূচীৰ মাজতে তেওঁলোকে হয়তো এই কেইগৰাকীমান কংগ্ৰেছৰ বাগা নেতা বিধায়কক হয়তো যোগদান কৰাব পাৰে আৰু বিশেষকৈ
অজন্তা নেওগ, ৰাজদীপ গোৱালা, উজনি অসমৰ প্ৰায় দুগৰাকীকৈ বিধায়ক আৰু নামনি অসমৰ এগৰাকীকৈ চাহ জনজাতি এগৰাকী বিধায়িকা, সেই 5গৰাকী মুঠ বিধায়ক বিধায়িকাৰ নাম এই মুহূৰ্তত সৰব চৰ্চাত আছে। আৰু এগৰাকী হয়তো কংগ্ৰেছৰে এগৰাকী হয়তো সংখ্যালঘু মন্ত্ৰী তেওঁ যোগদান কৰাৰ কিছু চিন্তা চৰ্চা চলাইছিলে, যদিও নাগৰিকত্ব সংশোধনী আইনৰ পাছতে তেওঁ মোহভংগ দিছে বিজেপিৰ প্ৰতি আৰু তেওঁক সুবিধা বুজি যিহেতু যোগদান কৰিব খুজিছিল, কিন্তু দলে তেওঁক কোনো ধৰণৰ সুবিধা নিদিয়ে বুলি তেওঁ স্পষ্টকৈ জনাই দিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ বিজেপি যোগদান নকৰে বুলি স্পষ্টকৈ তেওঁ জনাই দিছিল। নেত্ৰ নিশ্চিতভাৱে অভিজিত আচাৰ্য, আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটোৱে হৈছে 2021 বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ প্ৰাকখনত 20 নৱেম্বৰৰ ভিতৰত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেইবাগৰাকীও বাঘা কংগ্ৰেছৰ বৰ্তমানৰ জ্যেষ্ঠ নেতা কৰ্মী। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ। তালিকাত নাম আছে বৰ্তমানৰ বিধায়ক বিধায়িকাৰো। ব্ৰেকিং আমি এই মুহূৰ্তত জনাইছোঁ। কংগ্ৰেছ দলৰ দলীয় সভাত আজি হঠাৎ আৱেগিক হৈ পৰিল অজন্তা নেওগ। বিধায়িকা অজন্তা নেওগৰ নামো ইতিমধ্যে চৰ্চাত আছে। তাৰোপৰি ৰাজদীপ গোৱালা আৰু 3 বিধায়কৰ নাম এই মুহূৰ্তত চৰ্চাত আছে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱাৰ সেই তালিকাখনত। তবে কংগ্ৰেছৰ পৰা এৰাই চলিছে অজন্তা নেওগে আৰু মৌনতা অৱলম্বন কৰি বিজেপি যোগদানৰ পূৰ্ণ সম্ভাৱনা আছে। 20 নৱেম্বৰৰ ভিতৰত কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মী বিজেপিলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 5জনকৈ বৰ্তমানৰ বিধায়কৰ নাম, 5গৰাকী বৰ্তমানৰ বিধায়ক প্ৰাক্তন মন্ত্ৰীৰো নাম ইতিমধ্যে চৰ্চাত আছে আৰু পূৰ্ণ সম্ভাৱনা আছে কংগ্ৰেছ এৰি 20 নৱেম্বৰৰ ভিতৰত কেইবাগৰাকীও কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰিব পাৰে। যোগদানৰ পূৰ্ণ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে। তাৰ ভিতৰত চৰ্চাত আছে, প্ৰথমতে চৰ্চাত আছে প্ৰাক্তন মন্ত্ৰী বৰ্তমানৰ বিধায়িকা অজন্তা নেওগৰ নাম।